70,000 টাকা যদি আপোনাৰ 70,000 টাকা আছে আৰু আপোনাৰ লাগে কমাৰ্চিয়েল গাড়ী আমি লৈ আহিছো কমাৰ্চিয়েল গাড়ী ভিডিঅ' 70,000 টাকা লৈ আহক আপুনি এইখন গাড়ী ইয়াৰ পৰা লৈ যাব পাৰে 1 লাখ টাকা দিলে প্ৰায় সংখ্যক গাড়ী আহি যায় ন তো এখন আপুনি 1.5 লাখ টাকা দিলেও হৈ যাব কালাৰ অৰিজিনেল হৈ আছে অৰিজিনেল কোনো ধৰণৰ ৰিপেইণ্ট হৈছে নেকি ৰিপেইণ্ট নাই এটো পিছফালৰ টায়াৰ দুটা ব্ৰেণ্ড নিউ পাব এখন আপোনাৰ 1.5 লাখ দিলে আহি 1.5 লাখ না আৰু এটো নমস্কাৰ মিক্সমৰ ব্লগ ইউটিউব চেনেলটোলৈ পুনৰ স্বাগতম জনাইছো আজি আমি আহি গৈছো আকৌ এবাৰ নগৰত থকা এছকে মটৰছত বহুতৰ লাগি আছে কমাৰ্চিয়েল গাড়ী ভিডিঅ' লাগে কমাৰ্চিয়েল গাড়ীৰ নতুন ষ্টক লাগে বহুতে কমেন্ট কৰিছে এছকে মটৰছৰ নতুন আপডেট লাগে গতিকে আমি লৈ আহিছো নতুন ভিডিঅ' এছকে মটৰছত বহুত ভাল গাড়ী আপডেট হৈছে চাব পাৰিছে ইয়াত কমাৰ্চিয়েল গাড়ী ৰখাই থোৱা আছে ইয়াতো আছে আৰু বেক সাইডে গোদামতো থোৱা আছে আৰু ইয়াতে সকলোবোৰ দেখুৱাই যাম গাড়ী পছন্দ হোৱাৰ লগে লগে আপুনি কন্টেক্ট কৰিব ফোন নম্বৰ দিয়া আছে আপুনি কন্টেক্ট কৰি গাড়ী ইয়াৰ পৰা বুক কৰিব পাৰে আপুনি ঘৰত লৈ যাব পাৰে গতিকে ইয়াৰ এড্ৰেছটো মই জনাই দিওঁ প্ৰথমতে আপুনি ইয়াত আহিলে খুটিকুটিয়া নগাঁৱৰ খুটিকুটিয়া পিভিচিৰ একদম কাষতে আছে আপুনি নগাঁৱৰ খুটিকুটিয়া যোনটো বৰ্তমান গুৱাহাটী ষ্টেণ্ড হৈছে ট্ৰেভেলাৰ ষ্টেণ্ডৰ একদম কাষতে আছে আমাৰ এছকে মটৰছ কণ্টেক্ট নম্বৰ দিয়া আছে এড্ৰেছৰ অসুবিধা হ'লে আপুনি ফোন কৰক আৰু আমাৰ এছকে মটৰছলৈ আহক গাড়ী পছন্দ কৰক আৰু গাড়ী লৈ যাওক আৰু ইয়াত এক্সচেঞ্জৰ সুবিধা ফাইনেন্সৰ সুবিধা সকলোবোৰ আছে নে নাই আমাৰ দাদাৰ পৰা সুধিম আৰু সকলোবোৰ তথ্য জনাই যাম গতিকে ভিডিঅ'ত থাকিব গাড়ী পছন্দ হোৱাৰ লগে লগে আপুনি কণ্টেক্ট কৰক গতিকে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আমাৰ লগত আছে আমাৰ এছকে মটৰছৰ স্বত্বাধিকাৰী দাদা নমস্কাৰ দাদা ভালে আছে ভাল ন তো গতিকে আজি আমি আহি গৈছো আকৌ এছকে মটৰছত ইয়াৰ আকৌ এড্ৰেছটো আপুনি জনাই দিয়ক চমুকৈ আমাৰ নগাঁও টাউনত হয় লক্ষীনগৰ চাৰিআলিৰ পৰা অলপ আহিব লাগে ভাৰত পেট্ৰলিয়ামৰ লগত অপোজিট সাইডত আমাৰ ভাৰত পেট্ৰলিয়াম আছে অপোজিট সাইডে আছে আমাৰ এছকে মটৰছ ইয়াত কণ্টেক্ট নম্বৰ দিয়া আছে স্ক্ৰীনত আপুনি যোগাযোগ কৰি দাদা এড্ৰেছটো জনাই দিয়ক ভালকে ন তো ইয়াত কিমানৰ গাড়ী দেখাব আজি কমাৰ্চিয়েল গাড়ী হ'ব পাৰিম ন 2 লাখৰ পৰা আৰম্ভ হ'ব 2 লাখৰ পৰা আৰম্ভ ন কিমান গাড়ী আছে আজি গাড়ী বহুত আছে ষ্টকত এতিয়া ইয়াত ফাইনেন্স হ'ব না নাই ফাইনেন্সৰ সুবিধা আছে না অল আছাম ফাইনেন্স হৈ যাব এক্সচেঞ্জ হৈ যাব এক্সচেঞ্জো হয় আমি গাড়ী চাই পেলাই গাড়ী যদি পছন্দ হৈ যায় ইয়াত গাড়ী আপোনাৰ ইয়াত ৰাখি দিয়া হ'ব আৰু আপোনাৰ গাড়ী এক্সচেঞ্জত কিবা গাড়ী পছন্দ হ'লে ইয়াৰ পৰা লৈ যাব পাৰে গতিকে দেৰি নকৰোঁ গাড়ীসমূহলৈ আগবাঢ়ো প্ৰথম কোনখন গাড়ী দেখাব আজি আমাক প্ৰথম আপোনাৰ টাটাৰ গাড়ী দেখাম এইটোৰ পৰাই আৰম্ভ কৰোঁ কৈ দিয়ক এইটো টাটা DI-EX হয় 20 মডেল 20 মডেল হয় এইটো লাষ্ট মডেল আৰু ইয়াৰ পিছত বন্ধ হৈছে এইটো BS4 গাড়ী হয় বহুত ধুনীয়া গাড়ী টায়াৰ খিনিও ভাল আছে কিমান চলিছে এইটো আইডিয়া এইটো গাড়ী আপোনাৰ ৰান হৈছে 1 লাখ কিমান হৈছে 1 লাখ ওপৰত হৈছে ন 3000 নে কিমান হৈছে কমাৰ্চিয়েল গাড়ী যেটো ৰানিং হ'বই হয় আৰু এইটোৰ ফাইনান্সত কিমান দিব লাগে দাদা ফাইনান্সত আপুনি 1.5 লাখ দিলে আস্কিং কিমান ৰাখিছে এখন এইটো 580 ন 580 ইয়াত আস্কিং ৰাখিছে ইয়াতো নেগোচিয়েবল হৈ যাব আপুনি আহিব লাগিব আৰু কথা পাতক দাদাৰ লগত ফোনতো আপুনি যোগাযোগ কৰিব পাৰে আজি আমাৰ নেক্সট গাড়ীখন এইটো বলেৰো আপোনাৰ মহেন্দ্ৰৰ হয় এইটো 1.5 হয় BS4 গাড়ী 18 মডেল হয় 18 মডেল ন এইটো হয় 2018 মডেল কিমান চলিছে BS4 গাড়ী এইটো ৰানটো পাহৰিলো ৰানটো কমেই হৈছে আৰু এটা কথা কৈ দিওঁ যদি গাড়ী পছন্দ হৈ যায় গাড়ীৰ বিষয়ে আৰু জানিবলগীয়া থাকে আপোনাৰ আপুনি যোগাযোগ কৰি দিয়ক লগে আপোনাক ইয়াত অল ইনফৰমেশ্যন দিয়া হ'ব আৰু আমাৰ গাড়ী দেখুওৱা হৈছে ভাল গাড়ী দেখুৱাই যাম আৰু পছন্দ কৰি কিনা দায়িত্ব আপোনাৰ হয় মই আগতীয়াকৈ কৈ দি আছো গাড়ী আপুনি ভেৰিফাই কৰক গাড়ী পছন্দ হ'বই আপুনি আহক টেষ্ট ড্ৰাইভ লওক গাড়ী পছন্দ হ'লে লৈ যাওক এখনত আকৌবাৰ এইটোৰ ফাইনেন্স কিমান দিব লাগিব সোধা নাই মই এইটো ফাইনেন্স বলেৰো ল'লে 2 লাখ টকা দিব বলেৰো 2 লাখ ন বলেৰো গাড়ী আছে আৰু বলেৰো ল'লে আপুনি 2 লাখ টকা বলেৰো আৰু আছে আপোনাৰ ষ্টকত আৰু আছে 1.7 আছে এইটো 2 লাখ টকা দিব লাগিব ন আৰু বাকিখিনি ফাইনেন্স হৈ যাব বাকিখিনি ফাইনেন্স বাকি আৰু ডকুমেন্ট সব কৰি দিয়া হয় সব আপডেট কৰি ট্ৰান্সফাৰ কৰি দিয়া সব কৰি দিয়া হয় গতিকে ডকুমেন্ট পাতি চিন্তা নাই কমাৰ্চিয়েল গাড়ী ডকুমেন্ট অলপ মানে বেছি দাম হয় মানে কষ্টলি হয় তো চিন্তা নাই কিয়া সব ইনক্লুডিং দাম কোৱা হৈছে হয় এখন আজি এখন আৰু এইটো টাটাৰ হয় টাটা AC গোল্ড ডিজেলৰ হয় এইটো 21 মডেল হয় বহুত ধুনীয়া গাড়ী টায়াৰ খিনিও ভাল আছে পেপাৰ আপডেট পাব ট্ৰান্সফাৰ কৰি ফাইনান্সৰ সুবিধাও হৈ যাব কিমান দিব লাগিব 1 লাখ টকা দিলে আহি যাব 1 লাখ টকা ন 1 লাখ টকাত আপুনি কমাৰ্চিয়েল গাড়ী লৈ যাব পাৰে আপুনি ভাড়াত ইউজ কৰক আপুনি টকা ইয়াতো ফাইনান্স আপুনি মাৰি দিব পাৰিব আপুনি গাড়ী চলাই পেলাই 1 লাখ টকা লৈ আহিব লাগিব আৰু এখন টাটা গোল্ড AC গোল্ড আপুনি লৈ যাব পাৰে আৰু এইটো AC গোল্ড হয় এইটো BS4 গাড়ী হয় এইটো 19 মডেল হয় 2019 মডেল হয় এখন আস্কিং কিমান ৰাখিছে এখনৰ ৰাখিছো
280 আস্কিং ন হয় এটো নেগোশিয়েবল হ'ব কোনোবা যদি আহে আহিলে হৈ যাব আৰু আমাৰ চেনেলটোৰ নাম গলে কি কৰিব এটো আমি কৈ দিও এটো চেনেল হ'ব নাই অফাৰ দি দিও আপুনি ক'ব লাগিব আমাৰ মিক্সমৰ ব্লগ ইউটিউব চেনেলটোৰ পৰা আহিছে ভিডিঅ' চাই আহিছে আপুনি কিবা এটা ডিসকাউন্ট এক্সট্ৰাকে ডিসকাউন্ট পাই যাব আৰু এটো ফাইনান্স কৰিবলগীয়া হলে কিমান দিব লাগিব ফাইনান্স কৰিবলগীয়া হলে আপুনি 1 লাখ টকা দিব লাগে 1 লাখ হয় 1 লাখ দিলে আপুনি ফাইনান্সত এখন গাড়ী ভাল কন্ডিশনৰ গাড়ী কোনো ধৰণৰ ইয়াত ৰিপেইণ্ট হোৱা নাই অৰিজিনাল পেইণ্টত আছে গাড়ীখন আপুনি লৈ যাব পাৰে আৰু টায়াৰ যদি কিবা প্ৰবলেম থাকে আপোনাৰ টায়াৰ ইয়াত সলাই দিয়া হয় টায়াৰ ইয়াত চাই দিয়া হয় প্ৰবলেম নাই টায়াৰত কোনো চিন্তা কৰিবলগীয়া নাই এটো আপোনাৰ 18 মডেল হয় হয় এটো গাড়ী 2,20,000 টকা হলে পাই আস্কিং 2,20,000 2,20,000 টকা আৰু আপোনাৰ যদি ইয়াতো নেগোশিয়েবল লাগে আহক কথা পাতিব লাগিব কিবা এটা হলে ইয়াত হৈ যাব 2,20,000 কৈছে ফাইনান্স হ'ব ফাইনান্সৰ সুবিধা কিমান দিব লাগিব ফাইনান্সত এটো আপুনি 70 মান দিলে 70,000 টকা যদি আপোনাৰ 70,000 টকা আছে আৰু আপোনাৰ লাগে কমাৰ্চিয়েল গাড়ী আমি লৈ আহিছো কমাৰ্চিয়েল গাড়ী ভিডিঅ 70,000 টকা লৈ আহক আপুনি এইখন গাড়ী ফাইনান্স কৰি ইয়াৰ পৰা লৈ যাব পাৰে বাকিখিনি আপুনি ইএমআইত লোন হিচাপে মাৰি দিব পাৰে এখনো 19 মডেল হয় এখনো আপুনি 280 খুজিছো 280 ন 2,80,000 টকা ইয়াত আস্কিং আছে আৰু নেগোশিয়েবল হ'ব অন টেবল ফাইনান্স কৰিবলগীয়া হলে 1 লাখ দিলে আহি যাব 1 লাখ টকা দিলে প্ৰায় সংখ্যক গাড়ী আহি যায় ন ইয়াতে এসকে মোটৰছত আহক আপুনি প্ৰায় সংখ্যক গাড়ী ইয়াতে 1 লাখ টকাত আপুনি পাই যাব পাৰে আৰু বেছি লাগিলে আপুনি 2 লাখ টকাটো ইয়াতে ফাইনান্স ভাল গাড়ী পাই যাব এটো মহেন্দ্ৰৰ হয় মহেন্দ্ৰ সুপ্ৰো হয় এটো আপোনাৰ 19 মডেল হয় পেপাৰ আপডেট ফুল আপডেট ন আৰু ট্ৰান্সফাৰৰ আমি ইয়াৰ পৰা সুবিধা মানে আমি ট্ৰান্সফাৰটো কৰি দিও ট্ৰান্সফাৰ কৰি দিয়া পেপাৰ আপডেট কৰি দিয়া হয় গাড়ী অল ওকে কোনো ধৰণৰ কাম নলাই গাড়ী লৈ যোৱাৰ পিছত নাই আমি ইয়াৰ পৰা ফুল সাৰ্ভিসিং দিয়া হয় আৰু আপোনাৰ সাৰ্ভিসিং ভাল হয় যেটো আমাৰ আগৰ ভিডিঅ'বোৰত ভাল ৰেসপন্স দিছে মানুহে কিয়নো ভাল সাৰ্ভিস পাইছে আৰু গাড়ী আপুনি ইয়াত আমি দেখুৱাই আছো আপুনি আহক মানুহ লৈ আহক ভালকে পৰীক্ষা কৰি গাড়ী এপৰ লৈ যাওক যাতে আপুনি কামত লগাব পাৰে বহুত ডিলাৰ এনেকা আছে আমি চাই দিও বহুত ডিলাৰ আমি গৈছো এনেকুৱা আছে যে গাড়ী লৈ যোৱাৰ পিছত বহুত কিবা প্ৰবলেম ওলাই যায় কাম থাকিলে আমি কৰাই এসকে মোটৰছৰ পৰা আমি এনেকা কমেন্টটো পোৱা নাই ভিডিঅ'ত ভাল কমেন্ট পাইছো যে গাড়ী ভাল আছে ভ্যালুয়েবল গাড়ী দিয়া হয় ভাল গাড়ী দিয়া হয় এখন 20 মডেল হয় এখনো মহেন্দ্ৰ সুপ্ৰো হয় এখন 20 মডেল 2020 মডেল হয় এখনৰ পেপাৰ ফুল আপডেট পাব হয় এখনো আপোনাৰ 1 লাখ টকা দিলে হয় বাকিটো আহি যাব এখনৰ দাম ৰাখিছো 380 আৰু 1 লাখ দিলে ফাইনান্স আছে 22 আছে মহেন্দ্ৰৰ 22 মানে ইয়াত যিমান গাড়ী আছে দেখুৱা হৈ আছে আৰু ডিলাৰৰ বেক সাইডে আছে ৰেডি হৈ আছে গাড়ী ৰেডি হোৱা নাই হেবুলি আহা নাই গতিকে আপুনি কল কৰক আপুনি কল কৰি গাড়ীৰ ইনফৰমেশন ল'ব পাৰে এখন মহেন্দ্ৰৰ হয় মহেন্দ্ৰৰ মেক্সি ট্ৰাক হয় মেক্সি সৰুটো BS4 হয় 18 মডেল এখন 5.5 ৰাখিছো 5,50,000 টকা আস্কিং ৰখা হৈছে আৰু ইয়াত নেগোশিয়েবল হ'ব কিবা এটা হৈ দিব ন ফাইনান্স কিমান দিব লাগিব ফাইনান্সত আপুনি এটো 1.5 লাখ দিলে 1.5 লাখ দিলে হ'ব ন তো এখন আপুনি 1.5 লাখ টকা দিলেও এখন ফাইনান্সত হৈ যাব কালাৰ অৰিজিনাল হৈ আছে অৰিজিনাল কোনো ধৰণৰ ৰিপেইণ্ট হৈছে নেকি ৰিপেইণ্ট নাই এটো নাই ন ৰিপেইণ্ট থাকিলে আপুনি আমি কৈ দিয়া হয় ইয়াতে ৰিপেইণ্ট আছে বুলি ৰিপেইণ্ট নাই কিয়া আপুনি 1.5 লাখ টকা লৈ আহিব আৰু আছে আপোনাৰ টাটাৰ এটো যোদ্ধা 1700 ন হয় অৰিজিনাল প্ৰিন্টত আছে হয় এটো 21 মডেল হয় 2021 মডেল হয় এটো পিছফালৰ টায়াৰ দুটা ব্ৰেন্ড নিউ পাব হয় টায়াৰ দুটা ৰেচল লগোৱা হৈছে এটা ব্ৰেন্ড নিউ পাব হয় গাড়ী বহুত ধুনিয়া গাড়ী একদম বহুত কি আছে ভাল গাড়ী ফাইনান্স কিমান দিব লাগিব এখন আপোনাৰ 1.5 লাখ দিলে 1.5 লাখ না আৰু এটো ক্যাশ দিব লাগিলে কিমান ক্যাশ হলে আপোনাৰ অলপ কমি যায় ন হয় কিমান দিব লাগিব 750 এনে 750 ন ক্যাশ হলে আৰু কমি যাব হয় 7.5 লাখ টকা কোৱা আছে আৰু ইয়াতো কিবা এটা কমি যাব বুলি কৈছে খালি আপুনি আহিব লাগিব গাড়ী পছন্দ কৰিব লাগে আৰু গাড়ী নিজৰ নামত বুক কৰিব লাগে ন আৰু যোদ্ধা আৰু আছে ন 20 মডেল আছে আজি এসকে মোটৰছৰ ডিলাৰত আকচৰ যিমান গাড়ী আছে দেখুৱা হৈছে আৰু গাড়ী আছে বুলি কৈছে দাদা ইয়াত গাড়ী বিষয়ে অলপ জনাই দিয়ক যে যোনবিলাক দেখুৱা হোৱা নাই কি কি গাড়ী আছে আৰু কিমানৰ ভিতৰত আহি যাব বলেৰো আপোনাৰ 1.7 আছে 19 মডেল আৰু 21 মডেল আছে আৰু 22 মডেল আছে তিনটা আৰু ষ্টকত আছে ন হয় পিছফালে আছে এইটা আৰু যোদ্ধা আছে আৰু দুটা 20 মডেল আছে 21 মডেল আৰু এটা আছে যোদ্ধা অল টোটাল তিনটা আছে আৰু বলেৰোৰ ভিতৰত মেক্সি ট্ৰাক যেটো হয় নতুন 22 মডেল এটা আছে 32000 রান হৈছে 32000 সব দুনিয়া আছে টায়ার একদম ভাল 32000 রান হলে WhatsApp নাম্বার দিয়া আছে কল আপুনি কন্টাক্ট নাম্বারও দিয়া আছে আপোনাৰ ইয়াত কল কৰি দাদা খুধক আৰু যদি গাড়ীৰ বিষয়ে লাগে আপুনি WhatsAppতো ফটো লব পাৰে আপুনি দি দিব প্ৰভাইড কৰিব ডিআই যদি লাগে ডিআই আপোনাৰ 20 মডেল দুটা আছে
19 মডেল এটা আছে আৰু 18 মডেল আৰু এটা আছে মানে কমাৰ্চিয়েল গাড়ী বহুত আছে কমাৰ্চিয়েল গাড়ী প্ৰায় সংখ্যক কমাৰ্চিয়েল গাড়ী ইয়াত পোৱা যাব আপুনি আপোনাৰ পছন্দৰ গাড়ী যোন লাগে আপুনি দাদা কণ্টেক্ট কৰক যে এইখন গাড়ী পোৱা যাব নে যদি পোৱা যায় আপোনাক ইয়াত প্ৰভাইড কৰি দিয়া হ'ব হোৱাটছআপত ফটো ভিডিঅ' যি লাগে আপোনাক দি দিয়া হ'ব আৰু গাড়ী আপুনি অনলাইনত বুক কৰিব পাৰিব কলৰ জৰিয়তে হয় হয় পাৰিব আহি চাই ল'লে বেছি ভাল আপোনাৰ নিজৰ কাৰণে ভাল কিয়নো আপুনি ভাল গাড়ী লোৱাৰ আমি বিচাৰোঁ আৰু সেইবুলি ভাল ভিডিঅ' লৈ আহোঁ SK Motors ভাল ভিডিঅ' আমি লৈ আহি আছোঁ আৰু আপুনি গাড়ী যদি কিনিব টকা দি গাড়ী কিনিব আপুনি আহক একবাৰ টেষ্ট ড্ৰাইভ লওক গাড়ী পচন্দ কৰক আৰু নিজৰ নামত লৈ যাওক ন তো গতিকে আজিলৈ মানে আছিল বেছি গাড়ী আৰু নাই ইয়াত যিমান গাড়ী আছিলে দেখুওৱা হৈছে আৰু গাড়ী পচন্দ হ'লে আপুনি কণ্টেক্ট কৰি ইয়াত আপুনি গাড়ী বুক কৰিব পাৰে গাড়ী এখন লৈ যাব পাৰে গতিকে আজিলৈ ইমানেই আৰু ভিডিঅ' লাগিলে কমেণ্ট কৰি জনাব আৰু ভিডিঅ' শ্বেয়াৰ কৰিব গতিকে আজিলৈ ইমানেই বেছি দেৰি নকৰোঁ আজিলৈ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ নমস্কাৰ